মানে হয় 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 এইটো চাওক এইটো প্ৰকৃততে চবতে থাকে এইটো আমাৰ কথাটো বেছিকৈ ওলাইছে হয় মই ভবা নাই যে বিজেপি দলো এনেকুৱা গাদ্দাৰ মুক্ত বুলি মই ক'ব পাৰিম কিন্তু মই নকওঁ সেই গতিকে এইটো কেনেকৈ কৰা যায় এইটো নিশ্চয় এটা ডাঙৰ কথা এই গতিকে মই নিজেও কিছু চিন্তাত আছোঁ কেনেকৈ কৰা যায় কিন্তু ৰাইজে যদি কাবালে আঙুলি টুৱাই দিয়ে ৰাইজে যদি নিৰপেক্ষ ৰাইজে যিটো কয় আমি ভাবোঁ যে আমি ৰাইজৰ কথাও শুনিব লাগে ৰাইজৰ মতামতো ল'ব লাগে আৰু যিবিলাক মানুহৰ ওপৰত কিছু ৰাইজৰ শংকা আছে ৰাইজৰ আশংকা আছে ৰাইজৰ বিশ্বাসভাজন হ'ব পৰা নাই তেনে মানুহক লৈ অলপমান আমি নিজেও সচেতন হ'ব লাগে সজাগ হ'ব লাগে নতুন সভাপতিক এটাই কথা ক'ম যে আমি ৰাইজে যিবিলাক কয় মানে কি বুলি কয় যে কিছুমান কথা আছে নহয় যে ধোঁৱা কেতিয়া ওলাব জুই লাগিলে ওলায় তেনেকৈ এখন তাল নাবাজে ইত্যাদি বিভিন্ন কথা থাকে সেই গতিকে সেইবিলাকৰ ক্ষেত্ৰত আমি চকু দিব লাগিব আৰু ইয়াৰ নামত এইটোও হ'ব নালাগে যে আমি ৰাজনীতিটো কৰিছোঁ নীতিগত দলীয় আদৰ্শৰ ভিত্তিত কিন্তু আমি অনবৰত মই পুনৰবাৰ কওঁ যে আমি ইজনে সিজনক মানে দেখিলেই মাৰিবলৈ যাতে হাতত লুকুৱাই চুৰি ডেগাৰ লৈ নুফুৰোঁ কাৰণ এটা গণতন্ত্ৰত বিভিন্ন দল থাকিব লাগিব মই বিজেপি দলৰ এই কথাটো একেবাৰে বিশ্বাস নকৰোঁ যে বিৰোধীমুক্ত ভাৰত কংগ্ৰেছমুক্ত ভাৰত সেই গতিকে মই যদি সুবিধা পাওঁ তাহলে বিজেপি যুক্ত ভাৰতেই বিচাৰিম যে বিজেপিও থাকক কিন্তু এনেকুৱা হ'ব নালাগে যে একেবাৰে খতম কৰি দিয়াৰ ব্যৱস্থা আৰু এই কথাটো কিন্তু বিজেপি দলৰ পৰাই বেছিকৈ হয় যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈ থাকে যে বিৰোধী বিধায়কবিলাকৰ কাম নাই মোক স্পিকাৰৰ ওচৰত গৈ চাহ খাব লাগে আৰু বিধানসভাত গল্প আলোচনা কৰিব লাগে যিটো অতি ভয়ংকৰ অগণতান্ত্ৰিক কথা আৰু ইয়াৰ প্ৰমাণ মই বহুতবাৰ দিছোঁ মুখ্যমন্ত্ৰীক মই মোৰ প্ৰথম যেতিয়া তেখেতে মুখ্যমন্ত্ৰী হৈ শপত ল'লে তাৰপিছত বিধানসভাত যিখন আমাৰ বৈঠক হ'ল তাতে মই ক'লোঁ যে আপোনালোকে যেন ৰাইজে প্ৰত্যাখ্যান কৰা নপতা ফুকনবিলাকক লৈ আমাৰ গণতন্ত্ৰক কলুষিত কৰিবলৈ নিবিচাৰে আৰু সেই কামটো হৈয়ে আছে এতিয়া ক'বলৈ বেয়া পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ দপ্তৰটো কি আপোনালোকে জানে তেখেতৰ দপ্তৰ হ'ল বৈদেশিক পৰিক্ৰমা আজি এতিয়া G7ত আজি বিতৰ্ক চলি আছে ফেচবুকত যে আমাৰ প্ৰধানমন্ত্ৰী গৈছে প্ৰথম কানাডাই সোমাব দিয়া নাছিল বোলে পিছত কিবা কিবি কৰি সোমালে তাৰপিছত যিখন ৰাজহুৱা ফটো উঠিছে ডাঙৰ ডাঙৰ নেতাবিলাকে তাত বোলে আমাৰ প্ৰধানমন্ত্ৰীৰ ফটো নাই সেই গতিকে যিটো তেওঁ কাম তেওঁ মানে আমাৰ কূটনীতিটো একদম তেল মালিচ কৰি মানে যেনেকৈ গাড়ীখন দৰ্জাখন কব্জাকিটাত তেল নিদিলে কেৰকেৰাই উঠে নহয় কোনোবা সোমালে আৰু কিছুমান একদম স্মুথ ৰানিং থাকিলে একো শব্দ নহয় তেনেকৈ আমাৰ ফৰেইন পলিচিটো তেনেকৈ শব্দ নোহোৱাকৈ ৰাখিব পাৰিব লাগিছিল সেই কামটো তেওঁ কৰিব পৰা নাই কাৰণ তেওঁ চকু হৈছে যে নাজিৰা তিয়ক এইবিলাকত সেইবিলাকত কাম কৰিবলৈ গৌৰৱ গগৈ আছে মই আছোঁ আৰু চৰকাৰী সহযোগত হয় মই আমাৰ মুখ্যমন্ত্ৰীক কিমান আবেদন নিবেদন কৰিছোঁ আমাৰ সমষ্টিত এইটো অভাৱ সেইটো অভাৱ মডেল হস্পিটেলখন 2019 চনত কেশৱ মহন্ত ডাঙৰীয়া কোভিড হোৱাৰ এসপ্তাহ পূৰ্বে এপ্ৰিলৰ 7 তাৰিখে ইনগ্ৰেশ্যন কৰাৰ কথা আছিল আজিলৈকে ইনগ্ৰেশ্যন হোৱা নাই কেইবছৰ হ'ল 5 বছৰ এতিয়া 5 বছৰ ধৰি বিল্ডিংটো মেইনটেনেন্স কৰি চূণ তেল দি ঠিকাদাৰে পইচা লৈ আছে কিন্তু ৰাইজৰ একো কামতে হোৱা নাই দৰৱ এটাও খাবলৈ পোৱা নাই তাৰ পৰা মেলেৰিয়া বা পেৰাচিটামল জ্বৰৰ দৰৱ এটা দিবলৈও তাত চিকিৎসক নাই কিন্তু নামে কামে অসমৰ মডেল হস্পিটেল সেই গতিকে এই কামবিলাকত মাৰ্ঘেৰিটাই চকু দিয়ক মুকলি কৰাই দিয়ক মোক মই ৰিকুৱেষ্ট কৰি আছোঁ কিন্তু তেওঁ গৌৰৱ গগৈ ইয়াত নাহে বিধায়ক নাহে মই কৰিছোঁ এইবিলাক কৈ পেলাই তেওঁ নিজৰ পদমৰ্যাদা লাঘৱ কৰিছে সেই গতিকে এনেকুৱা হ'ব নালাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ